চাওক কিমান সুন্দৰ হৈছে দেখিবলৈ বনাব পাৰে আপোনালোকে এটো নিজৰ ওপৰত কথা চাব এইয়া তেল পিঠাৰ বাবে প্ৰয়োজনীয় বস্তুখিনি আপোনালোকক দেখুৱাবলৈ লৈছো এয়া মই চাউলৰ গুৰি 3 কাপ লৈছো যেহেতুকে কম পৰিমাণে বনাম এয়া মই ৰদত শুকুৱাই লোৱা চাউলৰ গুৰি আপোনালোকে ভাজি লোৱা চাউলৰ গুৰি বা কেঁচা চাউলৰ গুৰিও লব পাৰে লগতে এইখিনি মই গুৰ মিঠাই জুলিয়া কৰি লৈছো মানে পগাই লৈছো ইমানখিনি ব্যৱহাৰ কৰিছো আপোনালোকে যিমানখিনি মিঠা খাই সিমান পৰিমাণে লব লগতে মই ইয়াতে খোৱা সোডা ব্যৱহাৰ কৰিম সোডাটো লাগিবই তেল পিঠাৰ বাবে আপোনালোকে বেকিং সোডাও লব পাৰে খোৱা সোডাও লব পাৰে একো কথা নাই লগতে এয়া পানী ঠাণ্ডা পানীয়ে মই লৈছো গৰম পানীও কোনোবাই লব বিচাৰিলে লব পাৰে একো কথা নাই তেল পিঠাৰ বাবে আমি গোটেইখিনি বস্তুৱে একদম পাৰফেক্ট জোখৰ লব লাগিব নহলে তেল পিঠাটো আমাৰ নুফুলিব বেয়া হৈ যাব গতিকে সকলো চাই বুজি আমি তেল পিঠাটো বনাব লাগে আপোনালোকে ভালকৈ লক্ষ্য কৰিব কোনো এটা বস্তু স্কিপ কৰিলে কিন্তু তেল পিঠাটো ভালকৈ নুফুলিব মই ইয়াতে সোৱাদ অনুসৰি অকমান নিমখ দি দিম তেতিয়া ভাল লাগে খাবলৈ এই নিমখখিনি দিয়াৰ পিছত আপোনালোকে ইয়াতে দিব খোৱা সোডাৰ যেহেতুকে জাৰটো বেছি আমি বৰ বেছি দিব নালাগে এইখিনি ব্যৱহাৰ কৰিলে হল খোৱা সোডা মই ইমানখিনি দিছো দেখিছে আপোনালোকে এতিয়া মই ইয়াতে মিঠাইখিনি দি দিম এইখিনি মিঠাই হৈছে মই পগাই লোৱা মিঠাই দি পেলাই আমি এতিয়া এইখিনি মিক্স কৰিম পানীটো প্ৰথমতে ঢালি নিদিব কাৰণ মিঠাইৰে হয়তো মিলি যাবও পাৰে এয়া এনেকৈ যদি আপোনালোকে গোটেইখিনি বস্তু পাৰফেক্টলি লয় তেল পিঠাটো বৰ সুন্দৰ হয় মই দেখুৱাই গৈ আছো আপোনালোকক চাওক সকলোৱে বিহুত এবাৰ সুন্দৰকৈ তেল পিঠা বনাব পাৰিব আৰু বাকিবোৰ ভিডিও আপোনালোকে ইমান সুন্দৰকৈ আকোৱালি লৈছে খালি বস্তুবোৰ বনাওতে আপোনালোকে স্কিপ নকৰিব একো বস্তু ধৰি লওক মই সেই দিনাখনে গোলাপ পিঠা বনাওতে আপোনালোকক অকমান টাইম গুৰিটো ৰাখি থব দিছিলো গুৰিটো ৰাখি থোৱাৰো এটা যুক্তি আছে কাৰণ গুৰিটো যেতিয়া আমি ঢাকি থম অকমান টাইম বলটো বনাই পেলাই তেতিয়া সুন্দৰকৈ ফুলি উঠে তেতিয়া আমি গোলাপ পিঠাটো বনাবলৈ সুবিধা হয় কিন্তু আপোনালোকে যদি ৰাখি নথৈ ডাইৰেক্ট বনাবলৈ লয় তেতিয়া অকমান সমস্যা হয়তো হ'ব পাৰে বা ইমান পাৰফেক্ট নহব পাৰে গতিকে গোটেইখিনি বস্তু আপোনালোকে নজৰ কৰিব কোনো এটা বস্তু স্কিপ নকৰিব এয়া চাওক এতিয়া মই এইখিনি এনেকৈ দিলো ইয়াতে পানী দিব লাগিব কাৰণ গুৰেৰে মিলা নাই গতিকে পানী দিছো আৰু কথাখিনি মই বুজাই কবই লাগিব ৰেচিপি এটা বনালে নোকোৱাকে মনে মনে ক'লে আপোনালোকে কেনেকৈ বুজি পাব যিসকলে আমনি পায় এজন দুজনে কয় কথা কমকৈ ক'বলৈ মই কথা নোকোৱাকে কেনেকৈ ভিডিও এটা বনাম আপোনালোকে বুজিব কথাটো বেয়া নাপাব এয়া এইখিনি মই এনেকৈ দিলো আৰু পানী লাগিব আপোনালোকে বেটাৰটো লক্ষ্য কৰিব মই কোনটো লেভেলত ৰাখিম এনেকৈ হৈ গৈছে আৰু ইয়াতে আমি পানী ব্যৱহাৰ নকৰো এনেকৈ সুন্দৰকৈ ফেটিব তেতিয়াহে আমাৰ তেল পিঠাটো সুন্দৰকৈ ফুলিব এয়া চাওক নিশ্চয় দেখিছে এইখিনি আমাৰ যদি ডিম্পি ডায়েৰী পেজটি ফলো কৰা নাই অনুগ্ৰহ কৰি ফলো কৰি দিব মই এনেকুৱা ধৰণৰ শিকিবলগীয়া ভিডিও আপোনালোকৰ মাজত আনি থাকিম ইতিমধ্যে বহুত ৰেচিপি দিছো যিসকল পেজত নতুন চাব পাৰে ইউটিউবত ডিম্পি ডায়েৰী বুলি আছো চাব পাৰে চাওক এয়া কোনো ধৰণৰ আমনিদায়ক ভিডিও কেতিয়াও আপোনালোকৰ মাজত মই নানো ইয়াৰ পিছত মই তিলৰ লাৰুৰ ভিডিও আপোনালোকক দিম বহুতে অনুৰোধ জনাইছে মুড়িৰ লাৰুৰ ভিডিও দিম এয়া চাওক এইটো লেভেলত আমি ৰাখি দিম এতিয়া এইখিনি 15 মিনিট বা 20 মিনিট সময় মই এনেদৰে ঢাকি থৈ দিম কাৰণ গুৰিটো ফুলি উঠিব লাগিব তেতিয়াহে আমাৰ তেল পিঠা কেইটা সুন্দৰ হ'ব উপযুক্ত হ'ব বলক এইখিনি মই এতিয়া ঢাকি পেলাই 20 মিনিট সময় ৰাখি দিও তাৰ পিছত আপোনালোকক মই লগ পাই আছো মোৰ 20 মিনিট সময় মই এনেদৰে থৈ দিলো তেল পিঠাৰ বাবে এইখিনি বেটাৰটো বনাই পেলাই এতিয়া 20 মিনিট পিছত মই সুন্দৰকৈ ঢাকনখন অতৰাই পুনৰ এবাৰ এনেকৈ মিক্স কৰি লম এয়া চাওক দেখিছে কিমান সুন্দৰকৈ ফুলি উঠিছে গুড়াখিনি এনেদৰে আপোনালোকেও ৰাখি দিব
এতিয়া মই গেছত কেৰাহী পাতি দিম বলক গেছত মই কেৰাহী পাতি দিছোঁ এতিয়া মই ইয়াতে তেল দিম মিঠাতেলে ব্যৱহাৰ কৰিম মই পিঠাটো আচলতে মিঠাতেলত বনালেই বেছি ভাল হয় আপোনালোকে ৰিফাইন তেলতো বনাব পাৰে কিন্তু মই ভাবোঁ মিঠাতেলত যদি বনাই বেছি সুন্দৰ হয় পিঠাটো এতিয়া মই ইয়াতে তেল দিছোঁ প্ৰয়োজন অনুপাতে যিহেতুকে পিঠা মোৰ বেছি নাই গতিকে মই ইমানকণ তেলে দিছোঁ আপোনালোকৰ বহুতেই তেল পিঠাৰ ভিডিঅ' দিব দিছিল সেইবাবে মই দিলোঁ বিহুলৈ মই আকৌ বনাম এতিয়া মই কেইখনমান বনাই পেলাই আপোনালোকক প্ৰচেছটো দেখুৱাই দিম তেলখিনি এতিয়া গৰম হোৱালে আমি কিছু সময় অপেক্ষা কৰিম তেল ইতিমধ্যে আমাৰ গৰম হৈছে এতিয়া আমি এটা এটাকৈ তেল পিঠাকেইটা বনাই যাম আপোনালোকে চাব এনেকৈ আমি এটা এটাকৈ তেল পিঠাকেইটা বনাম চাব কি সুন্দৰকৈ ফুলি উঠিব এয়া দেখিছে কিমান ধুনীয়াকৈ আমাৰ তেল পিঠাটো ফুলি পেলাই ওপৰলৈ আহিছে এতিয়া আমি এনেকৈ লুটিয়াই দিম এয়া আচলতে এই তেল পিঠাটো বনোৱাৰ খুব এটা আদব কায়দা আছে গোটেইখিনি বস্তুৱে পাৰফেক্ট হ'ব লাগিব তেতিয়াহে আমাৰ তেল পিঠাটো খুব সুন্দৰ হয় যদিহে কিবা এটা বস্তু কম হয় তেন্তে আমাৰ তেল পিঠাটো নুফুলে গতিকে আমি সুন্দৰকৈ এয়া চাওক কিমান ধুনীয়াকৈ ফুলিছে আৰু চাৰিও চাইডে সুন্দৰকৈ ফুলো হৈ যাব যদিহে অকণমান আমি পনীয়াকৈ লওঁ কেতিয়াবা আমাৰ চাৰিও চাইডটো ফুল নহয় এনে ফুলি উঠে কিন্তু যদি আমি পনীয়াকৈ লওঁ তেতিয়া ধুনীয়া ফুল আকৃতি লয় চাব আকৌ মই বনাইছোঁ এয়া একেধৰণে মই ৫-৬টামান বনাই আপোনালোকক দেখুৱাম কিয়নো নহ'লে বহুত দীঘলীয়া হ'ব ভিডিঅ'টি আৰু ভাজিব সকলোৱে জানে প্ৰথমৰ প্ৰচেছখিনি জানিলে গতিকে এয়া দেখিছে মই আৰু কেইটামান বনাই আপোনালোকক দেখুৱাম আৰু শেষত মই গোটেইখিনি দেখুৱাম ভিডিঅ'টি দীঘলীয়া হ'লে বহুতে আমনি পায় এয়া চাব কিমান ধুনীয়াকৈ আমাৰ তেল পিঠাটো ফুলি ওপৰলৈ উঠি আহিব এয়া দেখিছে নিশ্চয় চাওক সকলোখিনি বস্তু পাৰফেক্ট হ'লে সুন্দৰকৈ পিঠাটো হৈ যায় কিন্তু যদি কোনোবাটো বস্তু অকণমান কম বেছি হয় আমাৰ পিঠাটো ঠিকমতে নহয়গে পেষ্ট্ৰি ফলো কৰিব আপোনালোকে মোৰ ডিম্পি ডায়েৰী আৰু কিবা ভুল হ'লে আঙুলিয়াই দিব লগতে কি ভিডিঅ' বিচাৰে সেয়াও জনাব ইয়াৰ পিছত মই তিলৰ লাড়ুৰ ভিডিঅ' আপোনালোকৰ মাজলৈ আনিম এয়া দেখিছে খুব ভাল লাগে এই তেল পিঠাটো দেখিবলৈও খাবলৈও নহয়নে বহুতে বনাব জানে আৰু বহুতৰ নুফুলে বা বহুতো সমস্যাই দেখা দিয়ে প্ৰথমৰ বস্তুখিনি মিলোৱাত অকণমান অসুবিধা হ'লে এয়া দেখিছে মই আৰু দুটা বনাই পেলাই আপোনালোকক দেখুৱাম তাৰপিছত হোৱাৰ পিছত দেখুৱাম সৰু কৰিও বনাব পাৰে ডাঙৰ কৰিও বনাব পাৰে আপোনালোকে সেইটো নিজৰ ওপৰত কথা চাব এয়া কি সুন্দৰকৈ ফুলি পেলাই ওপৰত উঠি আহিছে এনেকৈ লুটিয়াই দিব আশা কৰোঁ নিশ্চয় আজিৰ ভিডিঅ'টি আপোনালোকে ভাল পাইছে বহুতে তেল পিঠা বনাই দেখুৱাব কৈছিলে সেইবাবে মই ভিডিঅ'টি আগবঢ়ালোঁ গেছটো আপোনালোকে মিডিয়াম ফ্লেমত ৰাখিব তেতিয়া পিঠাকেইটা সুন্দৰকৈ ভিতৰৰ পৰা সিজিব মানে ফুলিয়ে উঠে ভিতৰটো খালিয়ে থাকে পিঠাটোৰ এনেও সুন্দৰকৈ সিজি যায় আৰু এটা বনাই পেলাই আপোনালোকক মই বাকি গোটেইখিনি হোৱাৰ পিছত দেখুৱাম এয়া চাব
দেখিছে সুন্দৰকৈ ফুলি ওপৰত উঠি আহে আমাৰ পিঠাটো। এতিয়া মই গোটেইখিনি পিঠা হোৱাৰ পিছত আপোনালোকক দেখুৱাই আছোঁ। এয়া গোটেইখিনি তেল পিঠা মোৰ ইতিমধ্যে ভজা হ'ল। চাওক কিমান সুন্দৰ হৈছে দেখিবলৈ, খাবলৈও ভাল লাগে। আপোনালোকেও এনেদৰে বনাব আৰু মোক জনাব কেনেকুৱা পালে। মই সহজ পদ্ধতিৰে ফুলা ফুলা তেল পিঠা বনোৱা কৌশলটো দেখুৱালোঁ আপোনালোকক। মোৰ পৰা কেনেকুৱা ভিডিঅ' আশা কৰে সেয়াও আপোনালোকে জনাব। লগতে আজিলৈ ইমানতে এৰিলোঁ। যদিহে পেজটি ফ'ল' কৰা নাই ফ'ল' কৰিব। পুনৰ এটি নতুন ভিডিঅ'ৰে আপোনালোকক লগ পোৱাৰ আশাৰে